নমস্কাৰ বন্ধুসকল মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুক টিউবৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ যেনে নাটক গল্প উপন্যাস ইত্যাদি আৰু মোৰ চেনেলটোলৈ যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই এটা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে মই আপলোড কৰাৰ লগে লগে পাই যায় আজি মই আপোনালোকৰ বাবে লৈ আহিছো খুব ধুনীয়া এখন উপন্যাস যিখন লিখিছে ডক্টৰ ভূপেন হাজৰিকাই আৰু ইয়াৰ নামটো হৈছে ইয়াচি গামিনী ইয়াৰ মূল্য হৈছে 130 টকা আৰু ইয়াৰ প্ৰকাশন হৈছে চন্দ্ৰপ্ৰকাশ আৰু এইখন বুৰঞ্জীমূলক উপন্যাস মই যদি আপোনালোকক লেখকৰ থুলমূল এটা পৰিচয় কৰি দিবলৈ যাওঁ তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰ তেজপুৰত তেওঁ তেজপুৰ সাহিত্য সভাৰ সভাপতি আৰু তেখেত বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু লগতে অসমীয়া সাহিত্যত খুব ধুনীয়াকৈ উপন্যাসকে ধৰি বিভিন্নখিনি সাহিত্যৰে আমাৰ অসমীয়া সাহিত্যক চহকী কৰিছে বুলি মই কৈছো কিয়নো খুব ধুনীয়া লেখনিৰে তেখেতে এই সমূহ উপন্যাস লিখিছে আৰু ইয়াৰ উপৰিও তেখেতে বিভিন্নখিনি পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে মই যদি আপোনালোকক কাহিনী ভাগৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিব যাওঁ তেতিয়াহ'লে তেচি আছি নামৰ এগৰাকী গামৰ জীয়ৰী কেনেকৈ আহি স্বৰ্গদেউ ঘৰত মানে কুঁৱৰী হয়হি আৰু আহোমসকলৰ লগত দফলাসকলৰ সম্পৰ্কৰ কথা এই কাহিনী ভাগত খুব ধুনীয়াকৈ উল্লেখ কৰা হৈছে কাহিনী ভাগৰ আৰম্ভণিতে এই উপন্যাসখনত সত্ৰাধিকাৰ আৰু বুঢ়া ভাগতৰ কথা কোৱা হৈছে আৰু যিখন সত্ৰৰ নাম আছিল বৰালিমৰা সত্ৰ অসমত সেই সময়ত বিভিন্ন ধৰণৰ সত্ৰ আৰু সেই সত্ৰসমূহ কেনেকৈ কোনে স্থাপন কৰিছিল তাৰ এটা বিস্তৃত বৰ্ণনা এই উপন্যাসখনত দিয়া হৈছে শংকৰদেৱৰ আগমনৰ কথা শংকৰদেৱে ক'ত কেনেকৈ সত্ৰ স্থাপন কৰিছিল ক'ত কিমান দিন কেনেকৈ আছিল তাৰো এটা থুলমূল বৰ্ণনা এই উপন্যাসখনৰ কাহিনী ভাগত আমি পাওঁ আৰু লগতে যি ইয়াচি গামিনী যাৰ আচল নাম তেচি ইয়াচি যাক আমি পিছলৈ আহোম বুৰঞ্জীত বাটুলু কুঁৱৰী বুলি জানো আৰু সেই বাটুলু কুঁৱৰীক কিন্তু বুৰঞ্জীবিদ ডক্টৰ নিত্যানন্দ গগৈয়েহে মানে উদ্ধাৰ কৰিছে বুলি এই উপন্যাসখনত চমুকৈ দিয়া হৈছে আৰু এই কাহিনীটো হয়তো যদি সেই বুৰঞ্জীবিদ গৰাকীয়ে উলিয়াই পোহৰলৈ নানিলেহেঁতেন কুঁৱৰীগৰাকীৰ কথা তেতিয়াহ'লে হয়তো এই ইয়াচি গামিনী উপন্যাসখন যিখন বুৰঞ্জীমূলক উপন্যাস এইখন ৰচনা হয়তো নহ'লেহেঁতেন খুব চমুকৈ এটা সাধাৰণ আলোচনা যদি মই আপোনালোকক আগবঢ়াওঁ তেতিয়াহ'লে 1695 চনত যেতিয়া গদাধৰ সিংহৰ মৃত্যুৰ পাছত ৰুদ্ৰসিংহই ৰাজপ্ৰাটত বহিছিল যাক আমি সুখ্ৰাংফা বুলিও জানো সেই সময়ত বিভিন্ন কেইখিনি অঞ্চলত তেখেতে নিজৰ ৰাজ্য বিস্তাৰ কৰিবলৈ গৈছিল আৰু তাৰ বাবে বিভিন্ন পদৰ সৃষ্টি কৰিছিল তাৰ এটা পদ আছিল চাৰিদৌৰীয়া বৰুৱা আৰু চাৰিদৌৰীয়া বৰুৱাই নিজৰ যি কৰ আছিল বছৰি কৰ আছিল সেই বছৰি কৰৰ মৃগনাভি দিব নোৱাৰি গামৰ অঞ্চলত গৈ উপস্থিত হৈ বা গামৰ ঘৰত গৈ উপস্থিত হৈ তেচি ইয়াচিক লৈ আহিছিলে স্বৰ্গদেউৰ কুঁৱৰী কৰিবলৈ আৰু স্বৰ্গদেউ ইমানখিনি মানে কুঁৱৰী থকাৰ পাছতো ইমান কেইগৰাকী কুঁৱৰী থকাৰ পাছতো তেচি ইয়াচি যাক আমি ইয়াচি গামিনী বুলি কম বা যাক আমি বাটুলি কুঁৱৰী বুলিও ইতিমধ্যে গম পাইছো সেই বাটুলি কুঁৱৰী নিজৰ কুঁৱৰী হিচাপে গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰাৰ পাছত কুঁৱৰীৰ যি জীৱন আছিল সেই জীৱন আগুৱাই গৈছিল আৰু স্বৰ্গদেউৰ মৃত্যুৰ সময়তে বা মৃত্যুৰ পাছতে তেখেত ভাগি পৰিছিল আৰু সেই ভাগাৰ পাছতে তেচি ইয়াচি বা বাটুলি কুঁৱৰীৰো মৃত্যু হয় বুলি আমি এই উপন্যাসখনৰ পৰা গম পাওঁ আপোনালোকে উপন্যাসখন পঢ়িলে উপন্যাসৰ কাহিনীটো খুব ধুনীয়াকৈ জানিব পাৰিব মই আপোনালোকক গোটেই উপন্যাসখনৰ কাহিনীটো আপোনালোকৰ লগত মই আলোচনা নকৰোঁ কিন্তু খুব ধুনীয়া এটা কাহিনী যিটো কাহিনীত এগৰাকী কুঁৱৰীৰ গোটেই জীৱন বৃত্তান্ত লগতে সত্ৰৰ কথা দফলাসকলৰ ভাষা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আপোনালোকে এইখন উপন্যাসখন পঢ়িলে সেই বিষয়ে জানিব পাৰিব এতিয়া যদি মই আপোনালোকক চৰিত্ৰসমূহৰ বিষয়ে ক'বলৈ যাওঁ উপন্যাসখনৰ এই কাহিনীটোৰ মুখ্য চৰিত্ৰ হৈছে তেচি ইয়াচি চাৰিদৌৰীয়া বৰুৱা বৰালিমৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু বুঢ়া ভকত তাৰ উপৰিও বহুত কেইটা গৌণ চৰিত্ৰ এই উপন্যাসখনত আমি দেখিবলৈ পাওঁ যেনে ভীম বৰা নৰপতি শইকীয়া হলাল গোহাঁই স্বৰ্গদেউ ইয়াত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কথা কিন্তু বৰ বিশেষভাৱে উল্লেখ কৰা নাইকিয়া এইখিনিতে যদি মই তেচি ইয়াচিৰ কথা ক'বলৈ যাওঁ তেখেত গামৰ জীয়ৰী আৰু এই উপন্যাসখনত
তেখেতৰ এটা সুন্দৰ বৰ্ণনা দিয়া হৈছে তেখেত স্বৰ্গদেউৰ নুমলীয়া কুঁৱৰী যিহেতু সেইটো সময়ত স্বৰ্গদেউৰ পত্নীক কুঁৱৰী বুলি সম্বোধন কৰা হৈছিল আৰু ইয়াচিক গামৰ ঘৰৰ পৰা বুটলি অনা হোৱাৰ বাবে তেখেতক বাটুলো কুঁৱৰী বুলি এই উপন্যাসখনত উল্লেখ আছে যদিও ইয়াচিয়ে গাভৰু অৱস্থাত এগৰাকী দফলা যুৱকৰ লগত প্ৰেমত পৰিছিল কিন্তু নিজৰ দেউতাক বা গামৰ বাবে স্বৰ্গদেউৰ লগত তাই বিবাহপাশত আবদ্ধ হৈ আহি সেই দফলা অঞ্চলৰ পৰা স্বৰ্গদেউ অসমৰ বা আহোমসকলৰ যি সাম্ৰাজ্য সেই সাম্ৰাজ্য নিজ চকুৰে প্ৰত্যক্ষ কৰি নিজকে ধন্য মানিছিল আৰু তেওঁ স্বৰ্গদেউকে নিজৰ মনটো সঁপি দি শেষলৈ বিভিন্ন কামত নিজকে নিয়োগ কৰিছিল বিশেষকৈ ইয়াত উল্লেখ থকা যি এখন খাট তেখেতে নিৰ্মাণ কৰিছিল সেই খাটত তেখেতে খুব ধুনীয়াকৈ যিহেতু প্ৰকৃতিৰ এগৰাকী জীয়ৰী হিচাপে ইয়াত দেখুওৱা হৈছে সেই প্ৰকৃতিৰ জীয়ৰীগৰাকীয়ে খুব ধুনীয়াকৈ প্ৰকৃতিৰ লগতে মিলি গৈছিল আৰু স্বৰ্গদেউৰ মানে স্বৰ্গদেউ আহিব বুলি যিহেতু তাই অপেক্ষা কৰি আছিল স্বৰ্গদেউৱে ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে যিহেতু যুদ্ধ হওক বা বিভিন্ন কামত তেখেতৰ পৰা আঁতৰিয়া আছিলে আশা কৰিছিল যে তেখেতে এবাৰ হলেও স্বৰ্গদেউক লগ পাব আৰু কিন্তু স্বৰ্গদেউ যিহেতু আকস্মিক মৃত্যুৰ কথা এই উপন্যাসখনত আছে আকস্মিক মৃত্যুৰ পাছতে কিন্তু এই ইয়াচিয়ে লাহে লাহে নিজৰ মানে দেহৰ মানে দেহটো বেয়া হৈ লাষ্টত মৃত্যুবৰণ কৰে আৰু ইয়াত কিন্তু খুব ধুনীয়াকৈ এই ইয়াচিক সমাজৰ বাবে কাম কৰা খুব মানে এগৰাকী নিপুণ কুঁৱৰী হিচাপে ইয়াত দেখুওৱা হৈছে আৰু তেখেতে সমাজৰ বাবে কাম কৰাৰ বাবে সকলোৰে মাজত বা মানুহৰ মাজত খুব জনপ্ৰিয় হৈ আছে বুলিও এই উপন্যাসখনত উল্লেখ আছে আচলতে চাৰিদুৱৰীয়া বৰুৱাৰ বিষয়ে যদি আপোনালোকক মই ক'বলৈ যাওঁ চাৰিদুৱৰীয়া বৰুৱা হৈছে এগৰাকী ৰাজ বিষয়া আহোমসকলৰ আৰু এইগৰাকী বিষয়াই আহোমৰ কৰ যি আছিল মৃগনাভি দিব নোৱাৰাৰ বাবেই কিন্তু গ্ৰামৰ অঞ্চলত গৈ উপস্থিত হৈ এই ইয়াচিগামিনী বা ইয়াচিক স্বৰ্গদেউলৈ কুঁৱৰী হিচাপে লৈ আহে আৰু তেখেতে এই উপন্যাসখনত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি মই আপোনালোকক ক'ব পাৰো যদি মই আপোনালোকক উপন্যাসখনৰ বৈশিষ্ট্যৰ বিষয়ে কওঁ এই উপন্যাসখনৰ বৈশিষ্ট্য হৈছে যে ইয়াত খুব ধুনীয়াকৈ ভাষাৰ ব্যৱহাৰ কৰা হৈছে একদম সহজ সৰল ভাষা যাতে আপোনালোকে পঢ়িলে বুজিব পাৰে আৰু তাৰ উপৰিও ইয়াত দফলাসকলৰ যি কথোপকথন আছে তেওঁলোকৰ দফলাসকলৰ ভাষা ইয়াত উল্লেখ কৰিছে লগতে ইয়াত উল্লেখ কৰিছে সেই সময়ত আহোমসকলে বিহুক যিটো প্ৰাধান্য দিছিল বা ক'ত কেনেকৈ বিহুসমূহ হৈছিল বা বাটুলো কুঁৱৰী কেনেকৈ বিহু পাতিছিল তাৰো ইয়াত খুব ধুনীয়াকৈ উল্লেখ আছে লগতে আমি সত্ৰসমূহৰ কথাও গম পাওঁ কোনে কেনেকৈ ক'ত সত্ৰ পাতিছিলে শংকৰদেৱ কেতিয়া আহিছিলে শংকৰদেৱে কি কৰিছিলে ক'ত কেনেকৈ কি লিখিছিলে তাৰ বিষয়েও এটা চমু বৰ্ণনা এই উপন্যাসখনৰ মই এটা বৈশিষ্ট্য বুলি ভাবো খুব ধুনীয়া বৈশিষ্ট্য আৰু সত্ৰসমূহৰ হেনো এটা পৰম্পৰা আছিলে সত্ৰসমূহত কালীয় দমন শংকৰদেৱৰ যিখন কালীয় দমন নাট সেই কালীয় দমন নাটখন পৰিবেশন কৰে কিন্তু এই উপন্যাসখনৰ প্ৰথম যিটো অধ্যায় সেই অধ্যায়তে যি বৰালিমৰা সত্ৰ আছিল সেই সত্ৰখনৰ এটা ভয়াৱহ যি ৰূপ ইয়াত বৰ্ণনা কৰিছে বা যি কালৰাত্ৰি বৰ্ণনা কৰিছে আচলতে কথাটো হৈছে কি যে সত্ৰসমূহ প্ৰায় নদীৰ কাষত হোৱাৰ বাবে সত্ৰসমূহ কি হয় নদীৰ মানে নদীৰ ওচৰত হোৱাৰ বাবে যি বানপানীৰ বাবে সেই বছৰে বানপানীয়ে মাটিবোৰ খহাই আনে আৰু যি আমাৰ প্ৰাকৃতিক দুৰ্যোগ বা বিভীষিকা সেই বিভীষিকাই সেই সত্ৰসমূহ বৰ্তমান নাইকিয়া কৰিছে তাৰ কথা উল্লেখ আছে আৰু এই বৰালিমৰা সত্ৰখনো এদিন এনেকৈয়ে ধ্বংস হৈ যোৱাৰ কথা এই উপন্যাসখনত উল্লেখ কৰিছে আৰু তাৰ পাছৰে পৰাই হেনো কোনো ধৰণৰ কালীয় দমন নাট কোনোখন সত্ৰতে হেনো নাপাতে বুলি এই উপন্যাসখনত আমি পঢ়িবলৈ পাওঁ ঠিক তেনেকে ইয়াৰ বিভিন্নখিনি বৈশিষ্ট্য হোৱাৰ লগতে উপন্যাসখন খুব সৰু বৰ বেছি ডাঙৰ নহয় উপন্যাসখন তথাপিও মই কিন্তু আপোনালোকক এই খৰঙিয়াল আৰু কাণ্ডাৰীখনৰ বিষয়েও আপোনালোকৰ ওচৰলৈ লৈ আহিম
খুব ভাল লগা কিন্তু দেই মই পঢ়ি খুব ভাল পাইছো আৰু জানিব পাৰিছো বিভিন্ন কেইটা পুৰস্কাৰ পাইছে আৰু বিভিন্ন পুৰস্কাৰলৈ এইকেইখন উপন্যাস মনোনীত হৈছে তেখেতৰ আৰু পঢ়িলে এটা আমি উপন্যাসখন পঢ়িলে বুৰঞ্জীৰ কথাৰ লগতে আমি অসমীয়া বিহুৰ কথা দফলা সকলৰ কথা আহোম সাম্ৰাজ্যৰ কথা আৰু যি এগৰাকী বাটলু কুঁৱৰী সেই বাটলু কুঁৱৰীৰ কথাও আমি জানিব পাৰো বহুত সৰু এগৰাকী কুঁৱৰী যিয়ে গ্ৰামৰ অঞ্চলৰ পৰা আহি আহোম সাম্ৰাজ্যত বিভিন্নখিনি কাম কৰি থৈ গৈছে বুলি আমি উল্লেখ পাওঁ আৰু এনে এখন উপন্যাস যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব বুলি মই আকৌ কৈছো তালে মই বেছি দীঘলীয়া নকৰি মই মৃদুস্মিতাই মোৰ চেনেলৰ পৰা বিদায় মাগিছো নমস্কাৰ ধন্যবাদ